নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো ফ্ৰেন্ডছ, এটা বহুতে ভাল খবৰ যে এছএছসি এৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট আপোনালোকৰ নটিচ আহিছে, এটা ইম্পৰ্টেণ্ট আপোনালোকৰ আপডেট আহিছে। তো যিসকলে নেকি এছএছসি যিটো কম্বাইন গ্ৰেজুৱেট লেভেল আছিলে, তো আপোনালোকে যদি তাত এপ্লাই কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। ইতিমধ্যে এছএছসি এৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ জাৰি কৰিছে। যোৱাকালি 3 ছেপ্টেম্বৰ আছিলে, 3 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে এছএছসি এৰ যিটো অফিচিয়েল ৱেবছাইট আছে ssc.gov.in সেই ৱেবছাইটত এখন তেওঁলোকে নটিচ প্ৰকাশ কৰিছে। তো আপোনালোকৰ সেই নটিচখনত কি উল্লেখ কৰিছে, কম্বাইন গ্ৰেজুৱেট লেভেলৰ ওপৰত এই নটিচখন প্ৰকাশ কৰিছে। যেহেতু আপোনালোকক আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ যিখন নটিচ প্ৰকাশ কৰিছে, তো আপোনালোকৰ কাৰণে এই নটিচখন অতিকৈ গুৰুত্বপূৰ্ণ হয় যদি আপোনালোকে এছচিজিএলত আপোনালোকে এপ্লাই কৰিছে। তো আপোনালোকে নটিচখনত কি উল্লেখ কৰিছে এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। গতিকে ফ্ৰেন্ডছ, আপোনালোকে যদিহে আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তো আপোনালোকে ফ্ৰেন্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেন্ডছ, এছএছসি এৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। তো আপোনালোকে যদিহে এছএছসি এৰ যিটো চিজিএল আছে কম্বাইন গ্ৰেজুৱেট লেভেল, তাৰ আপোনালোকে যদিহে এক্সাম আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ। কিয়নো এছএছসি এৰ যিটো আপোনালোকৰ চিজিএল হয় কম্বাইন গ্ৰেজুৱেট লেভেল, তাৰ আপোনালোকৰ যিটো দুটা ষ্টেজত আপোনালোকৰ এক্সাম অনুষ্ঠিত হয়। ফাৰ্ষ্ট আপোনালোকৰ যিটো টায়াৰ 1 এক্সাম অনুষ্ঠিত হ'ব, তাৰ কাৰণে এখন ইতিমধ্যে নটিচ প্ৰকাশ কৰিছে। আপোনালোকৰ যিটো টায়াৰ 1 এক্সাম, সেই টায়াৰ 1 এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকৰ নটিচখনত আপোনালোকে ডাউনলোড কৰি আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে আপোনালোকৰ নটিচ, আৰু নটিচখন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে। আৰু এইখনে হৈছে নটিচখন, আৰু ইয়াত আপোনালোকৰ যিটো টায়াৰ 1 এক্সাম হয়, এই এক্সামটো আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব ইয়াত উল্লেখ কৰিছে। এক্সামটো আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, আৰু আপোনালোকৰ এই এক্সামটো 26 ছেপ্টেম্বৰলৈকে আপোনালোকৰ এক্সামটো চলি থাকিব। আৰু আপোনালোকৰ কাৰণে যিখন আপোনালোকৰ এক্সাম চিট হয়, আপোনালোকৰ এক্সামটো ক'ত পৰিছে সেইটো আপোনালোকে চাব পাৰিব। যোৱাকালিৰ পৰা তেওঁ সেই লিংকটো এক্টিভ কৰি দিছে। তো আপোনালোকে এতিয়া আপোনালোকৰ এক্সাম চিটটো চেক কৰিব পাৰিব। আৰু ৱেবছাইটটো হৈছে ssc.gov.in। এই ৱেবছাইটটো আপোনালোকে আপোনালোকৰ যিটো এক্সাম চিটি হয়, এক্সামিনেশ্যন চিটি আপোনালোকে চেক কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সামৰ যিটো আপোনালোকৰ এক্সাম ডেট, সেই ডেটৰ আপোনালোকৰ 2 বা 3 দিন আগত আপোনালোকে আপোনালোকৰ যিখন এডমিশ্যন চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটোৰ বিষয়ে আপোনালোকে গম পালে, আৰু এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো। আৰু এইখনে নটিফিকেশ্যন হয় তেওঁলোকে এছএছসি এৰ ৱেবছাইটত উল্লেখ কৰিছে। আৰু ইতিমধ্যে এইটো হৈছে টায়াৰ 1, আৰু যিটো আপোনালোকৰ টায়াৰ 2 অনুষ্ঠিত হ'ব, সেইটো আপোনালোকৰ যিটো টায়াৰ 1 আছে, টায়াৰ 1টো আপোনালোকৰ এক্সামটো শেষ হোৱাৰ পিছত আপোনালোকৰ টায়াৰ 2টো অনুষ্ঠিত হ'ব। আৰু আপোনালোকে যদিহে কম্বাইন গ্ৰেজুৱেট লেভেলত আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ এতিয়া আপোনালোকৰ এক্সাম চিটটো আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি ফ্ৰেন্ডছ আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে, আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।